বৰলুইত শিল্পী সমাজৰ শপত গ্ৰহণ অনুষ্ঠানত ৰাভা দিৱস উদযাপনৰ সিদ্ধান্ত গ্ৰহণ। বৰলুইত শিল্পী সমাজৰ আজি শপত গ্ৰহণ অনুষ্ঠান আছিল। 38জনীয়া যিখন আমাৰ এখন কমিটি গঠন কৰা হৈছে, সেই কমিটিখনৰ আজি শপত গ্ৰহণ কৰা হ'ল। আৰু আজিৰ সভাতে আগন্তুক আমাৰ ৰাভা দিৱসটো 20 জুন তাৰিখে ৰাভা দিৱস পালন কৰাৰ কাৰণে আজি প্ৰস্তাৱটো কামৰূপ জিলাৰ সোণতলীৰ পুৰাণগাঁওস্থিত ৰাজহুৱা প্ৰেক্ষাগৃহত আজি বৰলুইত শিল্পী সমাজৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। মনিৰুল হক ওৰফে মনিৰ পুৰোহিতত নৱগঠিত বৰলুইত শিল্পী সমাজৰ শপত গ্ৰহণ অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক আমিন নজমুল ইছলামে। মন কৰিবলগীয়া যে বৃহত্তৰ অঞ্চলটোত সাংস্কৃতিক ক্ষেত্ৰখনত আগবঢ়াই নিয়াৰ লক্ষ্য আৰু উদ্দেশ্য আগৰ ৰাখি যোৱা 19 মে তাৰিখে বৰলুইত শিল্পী সমাজ নামৰ উমহতীয়া মঞ্চ সমিতিৰ গঠন কৰিছিল। নাজমা হীৰা মেমৰিয়েল পাব্লিক স্কুলৰ হোমেন বৰগোহাঁইৰ অধ্যয়ন কেন্দ্ৰত প্ৰাক্তন জ্যেষ্ঠ সাংবাদিক আজাদ ওছমান গনিৰ সঞ্চালনাত এখন সভাৰ জৰিয়তে কমিটি গঠনৰ কাম সম্পূৰ্ণ হৈছিল। সভাৰ জৰিয়তে ক্ৰমে মনিৰুল হক মনিক সভাপতি, মিণ্টু বৰা কাৰ্যকৰী সভাপতি, নজৰুল ইছলাম, ৰেজাউল কবিৰ, দীপজ্যোতি দাসক উপসভাপতি, আমিন নজমুল ইছলামক সাধাৰণ সম্পাদক, আফজালুৰ ৰহমান, অমৃত চৰকাৰ, শুকুৰ মামুদক সম্পাদক হিচাপে লৈ 21জনীয়া কমিটি গঠন কৰা হৈছিল। উক্ত কমিটিখনত আজি আৰু কিছু সংখ্যক বিষয়ববী আৰু সদস্য বৰ্ধিতকৰণ কৰি 38জনীয়া পূৰ্ণাংগ কমিটিৰ ৰূপ দিয়ে। সভাত অৱসৰপ্ৰাপ্ত শিক্ষক কিশোৰ কলিতাই সভাত উপস্থিত থাকি সমূহ বিষয়ববীয়াৰ লগতে সদস্যসকলক শপত বাক্য পাঠ কৰোৱা দেখা যায়। শপত গ্ৰহণ অনুষ্ঠানৰ অন্তত আগন্তুক 20 জুন তাৰিখে শিল্পী সমাজৰ উদ্যোগত ৰাভা দিৱস উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে। আজিৰ আমাৰ এই 38জনীয়া কমিটিখনৰ শপত গ্ৰহণ অনুষ্ঠান আমি ভাবিছোঁ এই অনুষ্ঠানৰ জৰিয়তে আগৰ যিটো ৰাভা দিৱস আছে, শিল্পী দিৱস হিচাপে আমি উদযাপন কৰিম বুলি তাৰ প্ৰস্তুতি লোৱাৰ এটা মানসিকতা লৈছোঁ আৰু ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। হয়, আপোনালোকে জানে বৰলুইত শিল্পী সমাজ নামেৰে আমি এখন শিল্পী সমিতি আৰম্ভ কৰিছোঁ। এখন অকল আমাৰ সোণতলীতে নহয়, গোটেই বৃহত্তৰ অঞ্চল যিটো আমাৰ চমৰীয়া, টোপামাৰী, আপোনাৰ গৰৈমাৰী, আলপতি, বৃহত্তৰ অঞ্চলক সামৰি আমি এখন সমিতি গঠন কৰিছোঁ। আৰু আমাৰ উদ্দেশ্য হ'ল, লক্ষ্যৰ উদ্দেশ্য এটাই, মানে অতীজৰে পৰা চাই আছোঁ আমাৰ অঞ্চলত কিমান শিল্পী হয়তো আজি এখন পৃথিৱীত নাই। তেখেতক শ্ৰদ্ধাৰে তেখেতসকলক স্মৰণ কৰিছোঁ। কিন্তু তেখেতসকলৰ পিছত ধৰক যি পৰ্যায়ত আছোঁ আমি, আমাৰ মাজত বহুত ভাল ভাল শিল্পী কলাকুশলী ব্যক্তি আছে, নাটক কৰা মানুহ আছে, এখেতসকল আছে। আমি এখেতসকলৰ বহুত ভাল ভাল নাটক দেখা পাইছোঁ, এখেতৰ গীত আমি শুনা পাওঁ। কিন্তু আমাৰ চবকে সামৰি এখন ভাল মঞ্চৰ অভাৱ আমি অনুভৱ কৰি আছিলোঁ। আৰু সেই হেতুকে আমি বৰলুইত শিল্পী সমাজখন গঠন কৰিছোঁ। আৰু ইয়াৰ মূল উদ্দেশ্যই হ'ল যে উঠি অহা প্ৰজন্মক আমি কেনেদৰে আগবঢ়াই লৈ যাব পাৰোঁ, ভাল এখন মঞ্চ দিব পাৰোঁ। ধৰক ৰাষ্ট্ৰীয় পৰ্যায়ত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিবিলাক কম্পিটিশ্যন হয়, সেইবিলাকত কেনেকৈ আগবঢ়াই দিব পাৰোঁ তেওঁলোকক। নাটকৰ ক্ষেত্ৰত ক'ব লাগিলে ধৰক আমাৰ এইখন অঞ্চলৰ পৰা যিটো নেশ্যনেল ড্ৰামা স্কুল দিল্লীত, সেইখন স্কুলত মানে ভাবিবই নোৱাৰে কিছুমান ল'ৰা ছোৱালী আছে ভাল অভিনয় কৰে, কিন্তু তাত যে ভাল এটা মঞ্চ আছে, ভাল প্লেটফৰ্ম আছে, সেইখিনি ভালকৈ জ্ঞাত নহয়। তো এই জ্ঞানবিলাক আমি যাতে চবকে দিব পাৰোঁ, গানৰ ক্ষেত্ৰতে হওক, নাটকৰ ক্ষেত্ৰতে হওক, নৃত্যৰ ক্ষেত্ৰতে হওক, সেইটো লক্ষ্য আগত ৰাখি আমি আৰম্ভ কৰিছোঁ।